নমস্কাৰ ছাত্ৰ বন্ধুসকল, তোমালোক সকলোকে আলোচনা একাডেমী এডুকেশ্যনৰ অন্য এটা ভিডিঅ' ক্লাছলৈ আন্তৰিক স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ' ক্লাছটোত আমি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ বিজ্ঞান পাঠ্যপুথিৰ 2 নম্বৰ যিটো চেপ্টাৰ আমাৰ চাৰিওফালৰ পদাৰ্থবোৰ বিশুদ্ধনে, এই চেপ্টাৰটো তোমালোকৰ যিখিনি মাল্টিপল চইচ কুৱেশ্যনছ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয় গোটেইখিনি আজিৰ এইটো ক্লাছত ডিছকাশ্যন কৰিম। গতিকে তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে নৱম শ্ৰেণীত পঢ়ি আছা ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা। তোমালোকৰ ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টছখিনিও আজিৰ এইটো ক্লাছ চাব পাৰিবা, কিয়নো তোমালোকৰ বাবে আমি কুৱেশ্যন আনচাৰবিলাক ইংৰাজীতো তলত লিখি থৈছোঁ, যিটো নেকি তোমালোকে নিজৰ বহীত নোট কৰি ল'ব পাৰিবা। অ'কে, 1 নম্বৰ কুৱেশ্যনটো হৈছে যে টিণ্ডেল প্ৰভাৱ দেখুওৱা যোগটো কি? এতিয়া টিণ্ডেল প্ৰভাৱ দেখুওৱা যোগটো ইয়াত দেখিছা 4টা অপশ্যন দিছে। 4টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন ইয়াত 2টা হয়। অ'কে, লৱণৰ দ্ৰৱ আৰু ষ্টাৰ্চৰ দ্ৰৱ। অ'কে, এই দুটাই একচুৱেলি টিণ্ডেল যিটো প্ৰভাৱ, টিণ্ডেল যিটো ক্ৰিয়া, টিণ্ডেল প্ৰভাৱ বুলি ক'লে হয়, ক্ৰিয়া বুলি ক'লে হয়, সেই টিণ্ডেল প্ৰভাৱ নতুবা ক্ৰিয়া দেখুৱায় এই দুটা যোগে, গম পালা? অ'কে, নেক্সট মন কৰা, পদাৰ্থৰ সৰলতম অৱস্থাটো হ'ল কি? পদাৰ্থৰ সৰলতম অৱস্থাটো হৈছে মৌল। পদাৰ্থৰ সৰলতম অৱস্থাটোৰ নাম কি? মৌল। আৰু ইয়াক কি বুলি কয়, তোমালোকে পিছত আৰু পাবাগৈ যে আমাৰ পৃথিৱীত কিমানটা মৌল আছে, কিমানটা যৌগ আছে, গোটেইখিনি বস্তু লিখা আছে, তোমালোকে সেইকেইটা কৰি ল'বা। বাট মেইনলি তোমালোকে মনত ৰখাবা যে পদাৰ্থৰ যিটো সৰলতম অৱস্থা, সেই সৰলতম অৱস্থাটোক কি বুলি কোৱা হয়? মৌল বুলি কোৱা হয়। ইয়াক ইংৰাজীত কোৱা হয় এলিমেণ্টছ। অ'কে, বুজি পালা? ভাইটি ভণ্টিসকল, ক্লাছটোত আগ নপাহোঁতে তোমালোকে যদি ইংৰাজী বিষয়টো যদি বুজি নোপোৱা, ইংৰাজী বিষয়টো যদি তোমালোকৰ পৰীক্ষাত সদায় প্ৰত্যেকবাৰতে নম্বৰ কমকৈ আহে, তেনেহ'লে তোমালোকে আমাৰ লগত জইন হৈ ল'ব পাৰা। তোমালোকক আমি ক্লাছ 9ৰ ষ্টুডেণ্টছখিনিক ইংৰাজী ছাবজেক্টটো আমি এক্সট্ৰাকৈ শিকাওঁ। আমাৰ এক্সট্ৰা পাৰ্চনেল অনলাইন কোচিং আছে, য'ত আমি তোমালোকক শিকাওঁ। তোমালোকৰ কুৱেশ্যন আনচাৰ কেনেকৈ লিখিব লাগিব, কেনেকৈ পঢ়িব লাগিব, লেচন এক্সপ্লেনেশ্যন, কুৱেশ্যন আনচাৰ এক্সপ্লেনেশ্যন, তো সকলো তোমালোকে যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে, তেনেহ'লে পঢ়িব পাৰিবা। ইয়াৰ কাৰণে তোমালোকে একো কৰিব দৰকাৰ নাই, জাষ্ট ওপৰত দিয়া ফোন নাম্বাৰটোত ফোন কৰা, নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে, ফৰ্মখন তোমালোকে ফিল আপ কৰি দিবা। অ'কে, তোমালোকক আমি নিজে কণ্টেক্ট কৰি ল'ম। ঠিক আছে, নেক্সটটো মন কৰা, তলৰ কোনটো দ্ৰৱৰ উদাহৰণ হ'ল তেজ? অ'কে, ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কলদীয় দ্ৰৱণ। ইয়াত দ্ৰৱণটো অব্য হয় দেই, এইটো ব নহয়, এইটো অব্য হয় দ্ৰৱণটো, কিন্তু ইয়াত মই DTP কৰোঁতে এইটো অলপ ভুল হৈ গ'ল, তো ইয়াত তোমালোকে দ্ৰৱণ লিখিবা। অলৰাইট, নেক্সটটো মন কৰা, পানীৰ লগত নিমখ মিহলালে সৃষ্টি হয়, কিহৰ সৃষ্টি হয়? পানীৰ লগত যেতিয়া আমি নিমখ মিহলাই দিওঁ, তেতিয়া ইয়াত কি 4টা অপশ্যন দিছে, মন কৰা, সমছত্ৰ মিশ্ৰণ, অসমছত্ৰ মিশ্ৰণ, কলদীয় দ্ৰৱণ আৰু পলম্বন। শুদ্ধ অপশ্যনটো হৈছে সমছত্ৰ মিশ্ৰণ। অ'কে, পানীৰ লগত নিমখ মিহলালে কিহৰ সৃষ্টি হয়? সমছত্ৰ মিশ্ৰণৰ সৃষ্টি হয়। মানে সেই পানীৰ লগত যেতিয়া নিমখৰ নিমখ মিহলি কৰা হয়, সেই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় মানে? অ'কে, সেইটো পানীৰ লগত যে নিমখ মিহলি কৰি দিয়া গ'ল, সেই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় সেইটোকে সুধিছে মানে। ইয়াক সমছত্ৰ মিশ্ৰণ বুলি কোৱা হয়। অ'কে, নেক্সটটো মন কৰা, সংকৰ ধাতু হ'ল, সংকৰ ধাতু কি বাৰু? সংকৰ ধাতু হৈছে সমছত্ৰ মিশ্ৰণ। সংকৰ ধাতু হৈছে সমছত্ৰ মিশ্ৰণ, অৰ্থাৎ যেতিয়া দুটা মেটেল দীঘলাই নতুবা বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াৰ দ্বাৰা দুটা মেটেল লৈ পিনে এটা মেটেল নিৰ্মাণ কৰা যায়, তো সেইটোৱে হৈছে সংকৰ ধাতু। বাছ একেবাৰে নিজৰ ভাষাত যদি আমি বুজিবলৈ যাওঁ, তেনেহ'লে তোমালোকে দেখিবা কপাৰ। অ'কে, কপাৰৰ লগত যদি তোমাৰ লোহাৰ নতুবা গ'ল্ড মিহলাই পিনে যদি এটা ধাতুৰ সৃষ্টি কৰে, তো সেইটোৱে হৈছে সংকৰ ধাতু। মানে দুটা এলিমেণ্ট, দুটা ধাতুৰ মিক্স কৰি পিনে যদি এটা ধাতুৰ সৃষ্টি কৰে, মানে নিৰ্মাণ কৰা হয়, তেনেহ'লে সেইটোকে সংকৰ ধাতু বুলি কোৱা হয়। মানে ই হৈছে এটা সমছত্ৰ মিশ্ৰণ। অ'কে, ইয়াত দুটা এলিমেণ্ট থাকে, বুজিলা? অ'কে, নেক্সটটো মন কৰা, তলৰ পদাৰ্থবোৰৰ ভিতৰত কোনবোৰ বিশুদ্ধ পদাৰ্থৰ শাৰীত পৰিব? শুদ্ধ উত্তৰ তোমালোকে লিখিবা বৰফ, তাৰ পৰা লো। অ'কে, লো মানে লোহাৰ কথা কৈছে, বৰফ, লোহাৰ আৰু পাৰা। অ'কে, এইকেইটা তোমাৰ বিশুদ্ধ ধাতুৰ ভিতৰত পৰে। এতিয়া তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে মাত্ৰ MCQ খিনি নোট কৰি আছা, নোট কৰিব পাৰা, বাট তোমালোকে বস্তুবিলাক বুজি পাবলৈ ট্ৰাই কৰিবা। যদি তোমালোকে বুজিয়ে নোপোৱা পৰীক্ষা, তোমালোকে গৈ বস্তুবিলাক পাহৰি থাকিবা কিন্তু, ঠিক আছে? গতিকে যিমানটো সম্ভৱ হয় নিজে এটা বুজনি ল'বলৈ, এটা আণ্ডাৰষ্টেণ্ডিং ল'বলৈ চেষ্টা কৰিবা। তলৰ কোনটো সমছত্ৰ মিশ্ৰণ? উত্তৰটো হৈছে পিতল। অ'কে, পিতল এটা সমছত্ৰ মিশ্ৰণ, অৰ্থাৎ পিতল দুটা এলিমেণ্ট লগ লগাই পিনে পিতল নিৰ্মাণ কৰা হয়, পিতল বনোৱা যায়, বনোৱা হয় মানে, গম পালা? আৰু সেইটো কাৰণে ইয়াক এটা সমছত্ৰ মিশ্ৰণ বুলি কোৱা হয়। তোমালোকৰ যদি পৰীক্ষাত আহি যায় যে সমছত্ৰ মিশ্ৰণৰ এটা উদাহৰণ দিয়া, তেতিয়া কি লিখিবা? পিতল লিখি দিবা। অ'কে, একেবাৰে চিম্পল লিখিলা, পিতল লিখি দিবা। মানে পিতলত দুটা এলিমেণ্ট থাকে, মানে দুটা এলিমেণ্ট লগ লগাই পিনে পিতলৰ সৃষ্টি কৰা হয়। অ'কে, নেক্সট মন কৰা, তলৰ কোনটো এটা ৰাসায়নিক পৰিৱৰ্তন
এতিয়া ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে যে লোহাৰ ওপৰত মামৰ ধৰা তোমালোকে মন কৰিবাচোন আমি যদি বাহিৰত মানে আমি যদি ঘৰত ব্যৱহাৰ হোৱা লোহাৰ দিছে আৰু লোহাৰ ৰড নতুবা কিবা লোহাৰ যদি আমি লোহাৰৰ যিবিলাক আমি ঘৰত ব্যৱহাৰ কৰা বস্তু আছে সেইবিলাক যদি আমি বাহিৰত থৈ দিওঁ তেনেহ'লে তাত মামৰে ধৰে আৰু এইটো হৈছে এটা ৰাসায়নিক পৰিৱৰ্তন গম পাইছানে এইটো এটা ৰাসায়নিক পৰিৱৰ্তন আৰু লোহাৰ ওপৰত সেইকাৰণে মামৰে নধৰিবৰ কাৰণে লোহাৰ ওপৰত এটা ৰঙৰ তৰপ মৰা হয় তোমালোকে মন কৰিবা বাইকবিলাকত নতুবা গাড়ীবিলাকত নতুবা তোমাৰ স্কুললৈ চলাইছো চাইকেলখনতো মন কৰিবা সেই চাইকেলখনটো লোহাৰৰে হয় কিন্তু সেই চাইকেলখনৰ ওপৰত এটা ৰঙৰ প্ৰলেপ থাকে কিয় থাকে সেই ৰঙৰ প্ৰলেপটো যদি সেই ৰঙৰ প্ৰলেপটো নিদিলে হয় তেনেহ'লে সেই আইৰণ অক্সিজেনৰ সংস্পৰ্শত আহি পিনে তাত মামৰ সৃষ্টি কৰিলে হয় গম পাইছানে বাৰু অ'কে তো সেইটো কথা মানে বুজি পাইছা চাগে নিশ্চয় অ'কে লুট মামৰে ধৰাটো হৈছে এটা ৰাসায়নিক পৰিৱৰ্তন মানে তলৰ কোনটো এটা ধাতুকল্প শুদ্ধ উত্তৰত লিখিবা বৰণ হৈছে এটা ধাতুকল্প ইংৰাজীতো লিখা আছে ইয়াত আছামিছতো লিখা আছে যিটো বিচৰা তোমালোকে লিখিব পাৰা যদি তোমালোকে বিচৰা দুইটা লেংগুৱেজে লিখিব কাৰণে দুইটা লেংগুৱেজে লিখিব পাৰা কিয়নো তোমালোকে যদি দুইটা লেংগুৱেজ ট্ৰাই কৰা দেন তোমালোকৰে ভাল হ'ব পৰীক্ষাত প্ৰশ্নবিলাক ইংৰাজীতো গুচি আহিব মানে আছামিজ ইংলিছ দুইটা মিডিয়ামতে তোমালোকৰ আহি যাব প্ৰশ্নবিলাক মেট্ৰিক পৰীক্ষাত স্পেচিয়েলি তেনেকুৱা ধৰণে আহিব মানে অ'কে সাধাৰণ উষ্ণতাত তৰল অৱস্থাত পোৱা মৌলবোৰ অ'কে সাধাৰণ উষ্ণতাত তৰল অৱস্থাত পোৱা মৌলবোৰৰ ভিতৰত ব্ৰমিন আৰু মাৰ্কিউৰি পৰে অ'কে ব্ৰমিন আৰু মাৰ্কিউৰি তোমাৰ সাধাৰণ উষ্ণতাত তৰল অৱস্থাত পোৱা একোটা মৌল অ'কে নেক্সটটো মন কৰা এমনিয়াম ক্লৰাইড আৰু বালিৰ মিশ্ৰ কেনেদৰে পৃথক কৰিব পাৰি ইয়াৰ মানে এমনিয়াম ক্লৰাইড আৰু বালিৰ মিশ্ৰ পৃথক কৰিবৰ কাৰণে আমি ঊৰ্ধ্বপাতন প্ৰক্ৰিয়া ব্যৱহাৰ কৰিব পাৰোঁ এটা ঊৰ্ধ্বপাতন প্ৰক্ৰিয়া কি তো এইটো এটা বহুত ইম্পৰ্টেণ্ট কনচেপ্ট হয় আৰু এই ঊৰ্ধ্বপাতন প্ৰক্ৰিয়া কি বাষ্পীভৱন কি অ'কে তো গোটেইখিনি বস্তু তোমালোকক বুজাই অহা হৈছে যদি ক্লাছকেইটা কৰা নাই কৰি আহিবা তেতিয়াহে তোমালোকে এনেকুৱা ধৰণৰ কনচেপ্টবিলাক বুজি পাবা যে এমনিয়াম ক্লৰাইড আৰু বালিৰ মিশ্ৰণ কোনটো প্ৰক্ৰিয়াৰ দ্বাৰা আমি পৃথক কৰিব পাৰিম ঊৰ্ধ্বপাতন প্ৰক্ৰিয়াৰ দ্বাৰা এতিয়া ঊৰ্ধ্বপাতন প্ৰক্ৰিয়া কি প্ৰক্ৰিয়া সেইটো যদি তোমালোকে বুজি নোপোৱা তেনেহ'লে তোমালোকে চোৱা বিজ্ঞানত কোনো এটা বস্তু মুখস্থ কৰিব নোৱাৰা মানে তাৰ কাৰণে তোমালোকক এটা আণ্ডাৰষ্টেণ্ডিং লাগিব গম পাইছা নাই তলৰ কোনটো এটা তৰল ধাতু শুদ্ধ উত্তৰটো হৈছে পাৰা এবিধ অতি তৰল ধাতু মানে মাৰ্কিউৰি বুলি যে অকণমান আগতে কৈছিলো যে ইংৰাজীত মানে মাৰ্কিউৰি মানে হৈছে পাৰা গম পাইছা পৰীক্ষাত মানে তোমালোকক কনফিউজন লগাবৰ কাৰণে মাৰ্কিউৰি মানে পাৰা সলনি তোমাক মাৰ্কিউৰি বুলি ইংৰাজী অসমীয়া লিখি দিব পাৰে তো গম পাই যাবা যে পাৰাৰ ইংৰাজীটোৱে হৈছে মাৰ্কিউৰি গম পালা অ'কে এইবিলাক ইংৰাজীত চোৱাৰ লগতে আছামিছতো চাবা তেতিয়াহে তোমালোকৰ আণ্ডাৰষ্টেণ্ডিংটো আহিব টপিকবিলাকৰ ওপৰত তলৰ কোনটো অসমছত্ৰ মিশ্ৰণ শুদ্ধ উত্তৰটো হৈছে প্ৰলম্বন নেক্সট মন কৰা এইটো প্ৰশ্ন বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু প্ৰশ্নটো হৈছে যে কি পৃথিৱীত প্ৰাকৃতিক মৌলৰ সংখ্যা কিমান বৰ্তমান আমাৰ পৃথিৱীত কিমানবিধ মৌল আমি দেখিবলৈ পাওঁ শুদ্ধ উত্তৰটো হৈছে 92 বৰ্তমান আমি পৃথিৱীত পাই 92 মানে 92 বিধ এলিমেণ্টছ মানে 92 বিধ মৌল আমি দেখিবলৈ পাওঁ বুজি পাইছা কথাবিলাক এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট হয় মানে দেই পৃথিৱীত কিমান মানে মৌল আছে প্ৰাকৃতিকভাৱে আমি বিচাৰি পোৱা মৌল আছে যৌগ আছে তো এইখিনি পৰীক্ষাত মানে প্ৰায় আহি থাকে গতিকে এইখিনি তোমালোকে চাবা মানে পৰীক্ষাৰ কাৰণে ভাল ধৰণে এইটো প্ৰশ্ন মানে কি এই কনচেপ্টটো মনত ৰখাবা যে পৃথিৱীত প্ৰাকৃতিক মৌল সংখ্যা কিমান 92 তলৰ কোনটোৱে ট্ৰিণ্ডেল প্ৰভাৱ দেখুৱাই ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক্ৰনডীয় এতিয়া তোমালোকে মন কৰিবাচোন তোমালোকে ঠাণ্ডা কালি যেতিয়া আমাৰ ইয়াতে নিয়ৰ পৰে মানে হিম পৰে বুলি কয় যে বাহিৰত যে কুঁৱলী পৰে নিয়ৰ পৰে বুলি কওঁ সেই নিয়ৰ পৰিব আৰম্ভ হোৱা সময়ত তোমালোকে যদি জংঘলৰ মাজত সোমাই যোৱা দেখিবা যে কি ওপৰৰ পৰা সূৰ্যৰ ৰশ্মি পৰি অহা তোমালোকে কিছুমান চিন দেখিবা তো সেইটোৱে হৈছে সেইটোৱে হৈছে ট্ৰিণ্ডেল প্ৰভাৱ মানে গম পাইছা নাই তোমালোকে যদি অৰণ্যবিলাকলৈ যোৱা যদি হাবিত সোমাই যোৱা মানে ঠাণ্ডা কালি ষ্টাৰ্ট নোহোৱা আগে ওপৰৰ পৰা দেখিবা সূৰ্যৰ পোহৰটো পৰা মানে কিছুমান ডাইৰেক্টলি চিন দেখিবলৈ পোৱা যায় এনে মন কৰিবা কিছুমান ৰিফ্লেকশ্যন আহে মানে গম পাইছা তো সেইটোৱে হৈছে ট্ৰিণ্ডেল প্ৰভাৱ মানে বায়ুত থকা নাইট্ৰজেন গেছৰ শতকৰা পৰিমাণ কিমান এইটো বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় বায়ুত থকা নাইট্ৰজেন গেছৰ শতকৰাৰ পৰিমাণ হৈছে 78.1% বহুত ষ্টুডেণ্টে ডাইৰেক্টলি লিখি থৈ 78 বুলি 78% একচুৱেলি 78 হয় কিন্তু আমি যদি একেবাৰে শুদ্ধকৈ লিখিবলৈ যাওঁ তেনেহ'লে 78.1 হয় গম পাইছা তোমালোকে পৰীক্ষাত যদি আহি যায় শ্বৰ্ট কুৱেশ্যন যে বায়ুত কিমান শতাংশ নাইট্ৰজেন গেছ আছে তেনেহ'লে লিখিবা ডাইৰেক্টলি 78.1% আমাৰ পৃথিৱীৰ বায়ুমণ্ডলত নাইট্ৰজেন গেছ আছে বুজিলা ইয়াত ইংৰাজীটো লিখা আছে
The percentage of nitrogen gas in the air is 78.1%. তো ইয়াত ইংৰাজীটো লিখা আছে, ইংৰাজীত লিখি ল'বা। যিখিনি ইংলিছ মিডিয়ামৰ পৰা বিলং কৰা, যিসকলে আছামিছৰ পৰা বিলং কৰা, আছামিছৰখিনি লিখি ল'বা। অল ৰাইট, নেক্সটটো মন কৰা, বালি আৰু নেফথেনিলৰ মিশ্ৰণৰ পৰা নেফথেনিল কিদৰে পৃথক কৰা হয়? শুদ্ধ উত্তৰটো হৈছে ঊৰ্ধ্বপাতন প্ৰক্ৰিয়াৰ দ্বাৰা বালি আৰু নেফথেনিলৰ মিশ্ৰণৰ পৰা নেফথেনিল পৃথক কৰা হয়। নেক্সট মন কৰা, তলত দিয়াবোৰৰ ভিতৰত কোনটো ৰাসায়নিক পৰিৱৰ্তন? এতিয়া ইয়াত দেখিছা মম গলোৱা, তাৰপৰা লুৰ গুৰি আৰু বালিৰ মিহলীকৰণ, পানী গোটা মৰা। অ'কে, এইখিনি হৈছে একোটা ভৌতিক পৰিৱৰ্তন। এতিয়া তোমাৰ এইখিনিতো তোমাৰ মম গলোৱা, নতুবা তোমাৰ লুৰ গুৰি আৰু বালি মিক্সাৰ কৰা, নতুবা পানী গোট মৰা, এইবিলাক হৈছে একোটা ভৌতিক পৰিৱৰ্তন। গম পাইছেনে? এইবিলাক ৰাসায়নিক পৰিৱৰ্তন নহয়। ইয়াৰ ৰাসায়নিক পৰিৱৰ্তনটো হৈছে উদ্ভিদৰ বৃদ্ধি। প্লাণ্ট আমাৰ পৃথিৱীত যিবিলাক প্লাণ্টছ আছে, যিবিলাক তোমাৰ উদ্ভিদ আছে, উদ্ভিদবিলাক যে তোমাৰ গ্ৰ' হৈ আছে, বৃদ্ধি হৈ আছে, বিকাশ হৈ আছে, এইটো একচুৱেলি এটা ৰাসায়নিক পৰিৱৰ্তন হয়। আৰু ইয়াৰ সম্পৰ্কে তোমালোকে ক্লাছ 10ত ভাল ধৰণে যেতিয়া উদ্ভিদৰ লগতে প্ৰাণীৰ প্ৰজননৰ সম্পৰ্কে তোমালোকে পঢ়িবা, অ'কে, জীৱৰ বংশ বিস্তাৰৰ সম্পৰ্কে যেতিয়া পঢ়িবা, তেতিয়া মানে তাত বুজি পাবা মানে বস্তুবিলাক, যে উদ্ভিদে কেনেকৈ ৰাসায়নিক পৰিৱৰ্তন কৰে। এতিয়া সূৰ্যৰ ৰশ্মিত, সূৰ্যৰ পোহৰত কেনেকৈ উদ্ভিদে ফটোচিন্থেচিছ কৰে, সালোক সংশ্লেষণ কৰে। অ'কে, সেইটো এটা ৰাসায়নিক পৰিৱৰ্তনেই হয়, সেইটো ৰাসায়নিকভাৱে হোৱা এটা ঘটনা হয়। অ'কে, সেইটো ৰাসায়নিক পৰিৱৰ্তন হয়। তো গোটেইখিনি কথা তোমালোকে ক্লাছ 10ত ভাল ধৰণে পঢ়িবলৈ পাবা। সেইটো কাৰণে মই তোমালোকক অলৱেজ কওঁ যে কি তোমালোকৰ যিহেতু ৰেজিষ্ট্ৰেশ্যনটো ক্লাছ 9তে হয়, কিয় 9তে হয় গম পাইছানে? কিয়নো তোমালোকে ক্লাছ 10ত যিখিনি কথা পঢ়িবা, যিখিনি কথা পাবা, তাৰ ফাউণ্ডেশ্যনটো ক্লাছ 9তে বনি যায়, মানে নিৰ্মাণ হৈ যায়। গতিকে তোমালোকে ক্লাছ 10ত ভাল ধৰণে নম্বৰ পাবৰ কাৰণে, ভাল ধৰণে পাছ কৰিবৰ কাৰণে তোমালোকে ক্লাছ 10ৰ কাৰণে 9তে ভাল ধৰণে পঢ়ি যাব লাগিব মানে। অ'কে, কোনটো পদ্ধতি ব্যৱহাৰ কৰি এচিটন আৰু পানীৰ মিশ্ৰণক পৃথক কৰিব পাৰি? শুদ্ধ অপশ্যনটো হৈছে পাতন। অ'কে, পাতন প্ৰক্ৰিয়াৰ দ্বাৰা, পাতন পদ্ধতিৰ দ্বাৰা এচিটন আৰু পানীৰ মিশ্ৰণক পৃথক কৰিব পাৰি। প্ৰক্ৰিয়া নতুবা পদ্ধতি একেটাই হয়। নেক্সটটো মন কৰা, নেক্সট কুৱেশ্যনটো হৈছে পিতলৰ সংযুক্তি হ'ল, পিতল দুটা মেটেলৰ দ্বাৰা নিৰ্মাণ হয় পিতল। মই তোমালোকক অলৰেডি বুজাই আহিছোঁ, হয়নে? এতিয়া ই হৈছে এটা সমচত্ৰ ধাতু। পিতল এটা সমচত্ৰ ধাতু, অৰ্থাৎ ইয়াত দুটা মেটেলৰ ধাতুৰ মিশ্ৰণ আছে। এতিয়া প্ৰশ্নটো তোমালোকক পৰীক্ষাত এনেকুৱা ধৰণে দি দিব পাৰে যে কি পিতলৰ এতিয়া সংযুক্তি যে পিতলৰ হয়, পিতলৰ সংযুক্তি মানে কি পিতলত যে দুটা মেটেল আছে, দুটা মেটেল মানে কি দুটা ধাতু আছে। অ'কে, সেইটো কাৰণে ইয়াক সমচত্ৰ মিশ্ৰণ বুলি কোৱা হয়। বুজি পালা? এতিয়া পিতলত কি ধাতু থাকে আৰু কিমান পাৰ্চেণ্ট থাকে? পিতলত 30% জিংক থাকে আৰু 70% কপাৰ থাকে। কপাৰ মানে কি জানা? তাম। তাম থাকে 70% আৰু 30% তাত থাকে জিংক। আৰু যিহেতু ইয়াত দুটা দুটা ধাতুৰ ইয়াত মিশ্ৰণ আছে, কপাৰ এণ্ড জিংক। অ'কে, কপাৰ মানে হৈছে তাম আৰু জিংক, এই দুটা আছে যে এই দুটা ধাতুৰ দ্বাৰা নিৰ্মাণ যে হৈছে পিতল, গতিকে ইয়াক সমচত্ৰ মিশ্ৰণ বুলি কোৱা হয়। আৰু ইয়াত 30% জিংক থাকে পিতলত আৰু 70% কপাৰ থাকে। বুজিলা? এইটো প্ৰশ্ন পৰীক্ষাত প্ৰায় কমন পৰি থাকে মানে, গতিকে ইয়াৰ পৰা চাই তোমালোকে পৰীক্ষাত লিখিব পাৰা। অল ৰাইট, নেক্সটটো মন কৰা, নেক্সটটো হৈছে যে তলৰ কোনটো মৌল সাধাৰণ উষ্ণতাত তৰল? জিংক, পাৰা, সোণ আৰু ছডিয়াম। ইয়াত সাধাৰণ উষ্ণতাত তৰল এলিমেণ্ট হৈছে, মৌল হৈছে পাৰা। গম পাইছা? পাৰা হৈছে এটা এলিমেণ্ট যিটো সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থাকে। তলৰ কোনটোৱে ত্ৰিনেল প্ৰভাৱ দেখুৱাই? অলৰেডি বুজাই হৈ আছে, কলডিঅ'। ভাইটি ভণ্টিসকল, এইকেইটাই আছিলে তোমালোকৰ খুব বেছি পৰীক্ষাত আহিব পৰা মোষ্ট ইম্পৰ্টেণ্ট MCQ টাইপ কুৱেশ্যনছ। এতিয়া তোমালোকৰ লগত কিছুমান আমি শ্বৰ্ট কুৱেশ্যনছ, ভেৰি শ্বৰ্ট আনচাৰ আমি ডিছকাশ্যন কৰিম, যিকেইটা নেকি তোমালোকৰ পৰীক্ষাৰ কাৰণে তোমালোকে চাবা, ইয়াৰ পৰাও তোমালোকৰ পৰীক্ষাত কমন পৰিব। অ'কে, চ' ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে যে গাখীৰৰ বিশুদ্ধতা নিৰ্ণয় কৰা সঁজুলিবিধৰ নামটো কি? শুদ্ধ উত্তৰটো হৈছে লেক্টোমিটাৰ। এতিয়া গাখীৰটো কিমান বিশুদ্ধ? অ'কে, কিছুমানেতো গাখীৰত ভেজালো কৰে। এটা গাখীৰটো কিমান বিশুদ্ধ, গাখীৰটো কিমান পিয়'ৰ, সেইটো চাবৰ কাৰণে লেক্টোমিটাৰ ব্যৱহাৰ কৰা হয়। পৃথকীকৰণ পদ্ধতিৰ নাম লিখা। কপাৰ ছালফেট দ্ৰৱণৰ পৰা কপাৰ পৃথকীকৰণ, মানে এইটো হৈছে স্ফটিকীকৰণ। আৰু ইয়াতে কেইটামান তোমালোকৰ আৰু দিয়া গৈছে, এইকেইটা তোমালোকে চাওঁ বুলি ক'লেও পাৰা। সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থকা ধাতু আৰু এটা অধাতুৰ নাম লিখা। ধাতু হৈছে তোমাৰ মাৰ্কাৰী, তাৰমানে পাৰা, আৰু অধাতু হৈছে ব্ৰমিন। অ'কে, বায়ু এবিধ কি? বায়ু এবিধ হৈছে গেছীয় পদাৰ্থ। MCQ টাইপ দেখিছানে বাৰু? আছে ইয়াতে। বায়ু এবিধ কি? বায়ু এবিধ হৈছে গেছীয় পদাৰ্থ। দ্ৰৱণ এটা কি? দ্ৰৱণ এটা হৈছে
সমচত্ৰৰ মিশ্ৰণ অৰ্থাৎ দ্ৰৱণত দুটা এলিমেণ্ট যোগ হয় অ'কে 2 এলিমেণ্ট যোগ হয় দ্ৰৱণত গতিকে ই হৈছে এটা সমচত্ৰ মিশ্ৰণ মৌল শব্দটো কোনজন বিজ্ঞানীয়ে প্ৰথমতে ব্যৱহাৰ কৰিছিল শুদ্ধ উত্তৰটো হৈছে ৰবাৰ্ট বয়েল নিমখ ক'ৰ পৰা পৃথক কৰিব পাৰি নিমখ মানে ক'ৰ পৰা উৎপাদন কৰা হয় জানা নিমখ একচুৱেলি সাগৰৰ পানীৰ পৰা উৎপন্ন কৰা হয় মানে বনোৱা যায় সাধাৰণ উষ্ণতাত মৌল গেছীয় কেইটা শুদ্ধ উত্তৰটো হৈছে 11টা বাষ্পীভৱন কি বাষ্পীভৱন হৈছে এটা ভৌতিক প্ৰক্ৰিয়া পোহৰ ৰশ্মি বিস্ফোৰণ হোৱা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয় ট্ৰিণ্ডেল ক্ৰিয়া বুলি কোৱা হয় যিটো তোমালোকে যদি অৰণ্যবিলাকত যোৱা ঠাণ্ডাকালি যদি যেতিয়া অলপ অলপ কুঁৱলী পৰি থাকে তোমালোকে তেতিয়া যদি অৰণ্যত যোৱা তেনেহ'লে তোমালোকে এই প্ৰক্ৰিয়াটো নিজৰ চকুৰে দেখিবলৈ সক্ষম হ'বা দহন এবিধ কি দহন এবিধ হৈছে ভৌতিক পৰিৱৰ্তন এইকেইটা আছিলে তোমালোকৰ খুব ইম্পৰ্টেণ্ট কুৱেশ্যনছ লগতে ইয়াত কেইটামান শ্বৰ্ট টাইপ কুৱেশ্যনো দিয়া গৈছে এই কুৱেশ্যনকেইটা তোমালোকে চাওঁ বুলি ক'লে পাৰা যে স্ফটিকীকৰণ পদ্ধতিৰ এটা ক'ত ব্যৱহাৰ কৰা হয় কলতীয় দ্ৰৱণ কি গোটেইখিনি বস্তু ইয়াতে লিখা আছে তোমালোকে পৰীক্ষাৰ কাৰণে ইয়াৰ পৰা চাই থৈ দিবা পৰীক্ষাত আহিবও পাৰে এইকেইটা প্ৰশ্ন ঠিক আছে মানে এইখিনি খুব বেছি শ্বৰ্ট কুৱেশ্যন উদাহৰণস্বৰূপে বায়ুৰ পৰা বিভিন্ন গেছবিলাক কেনেদৰে পাব পাৰি এইটো এটা খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন হয় আৰু তোমালোকক যেতিয়া লেচনটো পঢ়োৱা গৈছিলে তোমালোকক তাত গোটেই কুৱেশ্যন আনচাৰখিনি বুজোৱা গৈছিলে লগতে যিখিনি মেইন ক'ৰ কনচেপ্ট হয় মানে তোমালোকে যেতিয়া যিকোনো এটা বস্তু বুজি পালে তোমালোকৰ যেনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ মানে প্ৰশ্ন পৰীক্ষাত নাহক লাগে তোমালোকে তাৰ আনচাৰটো কৰিব পাৰিবা তো অলৰেডি যিহেতু তোমালোকক বুজাই থৈ অহা হৈছে গতিকে সেইখিনি বস্তু তোমালোকে ফ'ল' আপ কৰিবা ঠিক আছে এইখিনি আছিলে তোমালোকৰ MCQ টাইপ কুৱেশ্যনছ তো ইয়াৰ পিছত আমি তোমালোকৰ লেচনটোৰ যিখিনি মেইন কুৱেশ্যনছ আছে কুৱেশ্যনছখিনি ফালে আমি আগবাঢ়িম আৰু সেই মেইন কুৱেশ্যনছখিনিত তোমালোকক মই তোমালোকৰ যিমান কুৱেশ্যন আছে টেক্সট বুকত অনুশীলনীৰ লগতে তোমালোকৰ ভিতৰৰ পৰা যিমান কনচেপ্ট বেছ আহিব পৰা প্ৰশ্ন আছে তো গোটেইকেইটা প্ৰশ্নৰ উত্তৰ মই তোমালোকক নেক্সট ক্লাছত কৰাই দিম ঠিক আছে থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' ক্লাছ বাই বাই